হয় নতুন যাত্রা 34 বছর বিধায়ক হিসাবে থাকিলো ইয়াতে চাও নিশ্চিতভাৱে যাত্ৰাৰ আৰম্ভণি হ'ব ইয়াতে এই বিধানসভা 34 বছৰ লালন পালন কৰিলে এই ক্ষেত্ৰত স্বাভাৱিকভাৱেই আকৌ এটা নতুন যাত্ৰা চেষ্টা কৰিম আই অসমীৰ কাৰণে নিজের সমষ্টির কারণে ভাল কাম করা মনটো কিন্তু বেয়া লাগিছে আপনার এই শিরোনার অনুভব হয়েছে বিধায়ক এৰিবলৈ রাইজে 5 বছরের কারণে পঠাইছে 2 বছর আমি তেওঁলোকৰ বিধানসভা ভিত্তিক সেৱা আগবঢ়াব পৰা নাই খুব স্বাভাৱিকভাৱেই এই 2 বছৰৰ এটা মনত বিধানসভা ভিত্তিক থাকিব পাৰে বা আছে কিন্তু 5 বছৰৰ কাৰণে লোকসভা তো আমাৰ নিজা সমষ্টি আমাৰ ধলাইও আছে আমাৰ শিলচৰ লোকসভাৰ ভিতৰত চেষ্টা কৰিম যাতে ধুনীয়াকৈ শিলচৰ লোকসভা কেন্দ্ৰৰ পৰম শ্ৰদ্ধা ৰাইজৰ কাৰণে যাতে আমি কাম কৰি যাব পাৰোঁ আৰু খুব স্বাভাৱিকভাৱেই 91ত আহিছিলোঁ এই বিধানসভাৰ মাটি বিধানসভাৰ মানুহ সকলে সহায়তা কৰিলে আৰু 34 বছৰ ধুনীয়াকৈ পাৰ কৰিলে কামটো কৰিবলগীয়া থাকেই মানুহ যিমান দিন জীয়াই থাকিব সমাজ ব্যৱস্থা যিমান দিন থাকিব নতুন নতুন প্ৰত্যাহ্বান আহে নতুন নতুন কাম কৰিব লাগে কাজেই কাম থাকে আমাৰ জীৱনতো যেনেকুৱা প্ৰতিদিন নতুনকৈ আকৌ এটা কাম আহি পৰে এতিয়া বিধানসভাৰ কাম থাকিব এতিয়া এই বিধানসভাটো শিলচৰ লোকসভাৰ ভিতৰত আছে কাজেই স্বাভাৱিকভাৱেই শিলচৰ লোকসভা আৰু বিধানসভা আৰু 6টা আছে কাজেৰ যিটো পৰিধি বিস্তৃত হ'ল কাম কৰি যাম আৰু আপুনি মন্ত্ৰীসভাৰ কথা কৈছে প্ৰথমটো আমি বিধানসভাত আহিলোঁ এইকাৰণে মন্ত্ৰী আমাৰ ধলাই ৰাইজে মোক ইমান বছৰ 5 বাৰ আমাক বিধানসভাত পঠালে আৰু প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিমান আমাৰ বিধানসভাত কাম কৰিবলগীয়া আছে কাৰণ আমি দুবাৰ আমি পৰাজিত হৈছোঁ বাট এই বিধানসভাৰ যিসকল শ্ৰদ্ধাৰ সাংসদ মানে বিধায়কসকল আহে বা মন্ত্ৰী হয় তেওঁলোকক সহায়তা কৰিলে আমাৰ বিধানসভাৰ কাৰণে ধলাইৰ কাৰণে তো আল্টিমেটলি আমি 91ৰ পৰা এতিয়ালৈকে বিধানসভা ভিত্তিক ৰাজনীতি বা ৰাষ্ট্ৰ চৰ্চা কৰি আছোঁ এই ক্ষেত্ৰত এটা বহল পৰিধি হ'ব নিশ্চিতভাৱে 24 তাৰিখ আমাৰ সেশন মাতিছে লোকসভাত চামন আহিছে কাজেই চাওঁ নতুন যাত্ৰা চেষ্টা কৰি যাম যেনেকুৱা 34 বছৰৰ পৰা কৰি আছোঁ কৰি যাম যাতে শিলচৰ লোকসভাৰ কাৰণে আৰু বিশেষকৈ আমি ইয়াতে অসমৰ বিধানসভাত থাকি যি অভিজ্ঞতা আমি লাভ কৰিছোঁ সব সদস্যৰ ফালৰ পৰা আমাৰ সন্মানিত যিসকল সদস্য আহে বা মন্ত্ৰীসভাত যিসকল মন্ত্ৰী হৈছে সপক্ষে দলেৰ বা বিৰোধী দলেৰ কাৰণ বহুত দিন আমি বিৰোধী দলত কাম কৰিছোঁ কিবা আৰু এটা দল চৰকাৰ গঠন কৰিছে চৰকাৰত আছিল সকলোৰে স্নেহ ভালপোৱা লৈ আমি এই 34 বছৰ এটা যাত্ৰা আমি সম্পন্ন কৰিব পাৰিছোঁ আৰু মই চেষ্টা কৰি যাম ঠিক এনেকুৱাই যাতে বাকী সময় যাতে আমি ৰাইজৰ হকে কাম কৰি চাক মন্ত্ৰী আমি হৈছোঁ নিশ্চিতভাৱে 8 বছৰ আপুনি যেনেকুৱা কৈছে কোনো অভিযোগ নাই সকলোৰে সহায়তা আমি পালোঁ আমাৰ নিজৰ দলেৰতো আছেই চৰকাৰ পক্ষৰ যি দল আছে এই দলেরতো আছেই লগতে সকল সদস্যের সম্মানীয় সদস্যের আমি সহযোগিতা পালোঁ আর এই কারণেই আমি যে বিভাগত কাম কৰিছোঁ মই 5টা বিভাগত কাম কৰিছোঁ PWD মই ফৰেষ্টত কাম কৰিছোঁ এতিয়াও মোৰ লগতে এক্সাইজ ফিচাৰী আৰু ট্ৰান্সপোর্ট আছে কাজে এই প্ৰতিটা ক্ষেত্ৰত উল্লেখযোগ্যভাৱে আমি সক্ষম হৈছোঁ আৰু এই সক্ষম এইটো মোৰ ক্ৰেডিট নহয় আমাৰ লগতে যিসকল সিস্টেমে কাম কৰিছে আমাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আজিৰ আগৰ দুগৰাকী আছিল আপোনালোকে জানেই
চোলাত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তাৰ পাছতে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁলোকৰ আদেশ, তেওঁলোকৰ নিৰ্দেশ, তেওঁলোকৰ পৰামৰ্শ লৈ আৰু মন্ত্ৰীসভাৰ আৰু সদস্যসকলৰ একেই সহযোগত আমি আমাৰ বিভাগবিলাক যিমান দিন আমি কাম কৰিছোঁ, সব বিভাগ এটা উল্লেখযোগ্য এটা পৰিৱৰ্তন আমি আনিবলৈ সক্ষম হৈছোঁ। আৰু এইটো মই ক'ব পাৰোঁ যে আপোনালোকৰ আশীৰ্বাদ, আমাৰ গণমাধ্যম হওক বা জনতা জনাৰ্দন হওক, সকলোৰে আশীৰ্বাদত এই যে কথাটো আপোনালোকে কৈছে যে আমি দুৰ্নীতিমুক্ত হৈ কাম কৰা, এইটো সহজ কথা নহয়। সকলোৰে শুভেচ্ছা আশীৰ্বাদ থাকিলেহে এই প্ৰত্যাহ্বান আমি অতিক্ৰম কৰিব পাৰোঁ, আৰু এই প্ৰত্যাহ্বান আমি অতিক্ৰম কৰিব পাৰিছোঁ। আজিৰ দিনত মই ইয়াতে থিয় হৈ আমি আমাৰ বিধানসভা সমষ্টিৰ, ধলাই সমষ্টিৰ আমাৰ নিৰ্বাচক মণ্ডলী যিসকলে ইমান দিন আমাক ইয়াতে পঠোৱাৰ চিন্তা কৰিলে পঠাইছে, আৰু এইবাৰো শিলচৰ লোকসভাৰ যিসকল পৰম শ্ৰদ্ধাৰ নিৰ্বাচক মণ্ডলীয়ে মোক লোকসভালৈ পঠালে, তেওঁলোকৰ প্ৰতি আমাৰ শ্ৰদ্ধা থাকিব, আজীৱন থাকিব। আৰু লগতে আমি গোটেই অসমৰ ৰাইজ, কাৰণ আপোনালোক জ্ঞাত যে আমি বিভিন্ন সময় বিভিন্ন জিলাত গৈছোঁ, আৰু সকলোৱে মিলি আমাক সহায়তা কৰিলে আমাৰ বিভাগবিলাক আগুৱাই লৈ যোৱাৰ কাৰণে। বিশেষকৈ আমি আমাৰ যিসকল সংবাদ মাধ্যমের যিসকল পৰম শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আছে, ইলেক্ট্ৰিক বা প্ৰিণ্ট মিডিয়া হওক, তেওঁলোকে মই ক'ব পাৰোঁ যে মোৰ জীৱনত, এই ৰাজনৈতিক জীৱনত তেওঁলোকৰ এটা অৰিহণা আছে। কাৰণ গঠনমূলক পৰামৰ্শ আমি প্ৰতিখন আৰম্ভণিৰ ফালৰ পৰা সিন্স ইনসেপশন ক'ব পাৰোঁ। কাৰণ যেতিয়া মই বিধানসভাত আহিছোঁ, আমাৰ বয়স ইমান নাই, এই সংবাদ মাধ্যমের যিসকল বন্ধুসকল আগতেও আছিল, এতিয়াও আছে, সকলোৰে এটা গঠনমূলক পৰামৰ্শ আমি পালোঁ, আৰু তেওঁলোকৰ সহযোগিতাত, তেওঁলোকৰ উৎসাহে আমি নিৰ্লিপ্তভাৱে আমি দুৰ্নীতিমুক্ত হৈ আমাৰ যি বিভাগবিলাক আছে আমি আগুৱাই লৈ যাবলৈ সক্ষম হৈছোঁ।